हर हर महादेव जय श्री राम हेलो एवरीवन মই ৰাকেশ আৰু মই কৈছো আমাৰ অসম নৱদ্বীপৰ সৃষ্টিকেইটা থামলে আৰু আজি হৈছে 98 দিন আৰু বৰ্তমান আছে এইয়া নৰসিংহ মন্দিৰৰ ওচৰত আৰু আমি এই হেপালে আছিলো ৰাতি বৰষুণৰ কাৰণে ইয়াৰ পুৰোহিতজনে আমাক আনি এই ৰুমত দিছে আৰু বৰ্তমান আমাক নাস্তা আনি দিলে আৰু মাৰা নোৱাৰি ইঞ্জিন বেলদা মাৰা বাবু আৰু এবাৰ বোলে পৰঠাই দিব আজি নাস্তাটো এতে হয় পয়সা লাগবে সালা পরে খাই রকমাইছে তো গাছ তারপরে ওলা দিলো ধুনিয়াকে আৰু মানুহজন সঁচাকে ইমানে ভাল মানে কি কম মানে আমাক ইমানখিনি মানে হেল্প তাৰপিছত ইমানখিনি মৰম কৰিছে সঁচাকে বহুত ভাল লাগিছে আৰু যাই থাকো অলপ চলপ বৰষুণ পৰিছে একো নাই ঠাণ্ডা পৰি থাকিব আৰু গৰম বলে আৰু যাই থাকো আৰু আমাৰ স্কুলত যোৱা আগত আৰু মনত হয় রহি গেল রটারি মাছ থেকে নাকি এখন নাই তো যাই থাকো লাগি লগ পাম অলপ আগত তো গাইছ তাহলে চাহ বাৰে ধাৰাসাৰ বৰষুণ আৰু হৈছে বেগ চেগ জিকা আদা নহ'ল আৰু এইফালে এটা ৰখছি আৰু এটা দেখা নাই কটা গেল চালা ভিজি আধা একদম কুকুৰ বিচাৰিছোঁ গাইছ বৰষুণৰ সমস্যাচোন তো গাইছ আজি মানে বেছি জানে তো আজি প্ৰায় 20 কিলোমিটাৰ মানে আহিলোঁ নেকি তো এনেকৈ ৰখি আহিছোঁ এনেকৈ মানে বতৰ চাহ একদম বেয়া বৰষুণৰ কাৰণে আৰু বেগ চেগ মানে জিকি যায় আৰু এফালে আমাৰ পিছফালে ৰাইজৰ চাহতে বিছনা পাই এটা ঘুমাই লৈছে এটাই পূৰা হেডফোন লগাই লৈছে চাওক বাৰ ৰিলছৰ তাৰ হেচোন এই মাইকেল জেকচন আৰু খালি যাং বুলি ক'লে কৈ দেখা নাই নেকি বৰষুণ আহিছে আজি ক'বাত আছে দা গাইছ এটা পাং না নাপাং আৰু হিচাপ নাই তো গাইছ মই তাৰ পৰাই গুচি আহিলোঁ থাকি কাৰণ কেনেকৈ থাকিলে নহয় এই এখিনি সময়ত যদি যাই নাপাওঁ নহয় গধূলিৰ কাৰণে একদম বহুতেই জ্বালা পাওঁ আমি যা গধূলা মানে কি থকা যোৱাটোৰ বহুত অসুবিধা পাওঁ ডেইলি ৰাতি 10টা বাজে 11টা বাজি যায় এই জংঘলীয়া ৰাস্তাৰ পাই যাওঁ তো যদি সোনকালে জেগাটো যাই নাপাওঁ তেতিয়াহ'লে বহুত দিগদাৰ পাওঁ এতিয়া যাই লওঁ মই এনে এতিয়া উৰা উৰি চাইকেল মাৰিব মই আহিলোঁ না এতিয়া আৰু পুৰা উৰা উৰি চাইকেল মাৰিব এই অলপ বেছি আস্তে আৰু তো যাই থাকোঁ মই আগে এতিয়া আহিব নহ'লে আহিব নহয় গাইছ দৌ গাদা এই এটাই বিচনা পালি য'তে বিচনা নাপাক কিয় আগে ঘুমে যায় তো গাইছ ইমান ধুনীয়া টাউনৰ মাজেদি আহি আৰু সেই জেগা পাইছোঁ গাইছ এই ফৰেষ্টেৰে চাৱাই হা চালা কি কম মই আৰু মেইন হাইৱেলৈকে যাব লাগিলে ইয়াৰ পৰা বৰ্তমান য'তে আছোঁ ইয়াৰ পৰা প্ৰায় 40 কিলোমিটাৰমান যাব লাগিব আৰু পেটত পৰা নাই আকৌ এতিয়া এখনৰ দোকান নাই এই এখন দোকানত কি খাম কচোন গাইছ হা চালা ঐ ডাইনাছৰ ঐ কুত্তা চাদি কি কম মই মানে গাইছ চালা এই চলি পলি মাৰি চালা হয় দাউৰি ঘণ্টা আমি মানে ৰাস্তা চলি বুলি আগত পৰিব আহে আৰু মই অলপ ময়ূৰৰ মাথা নাপাইছোঁ ময়ূৰ নহয় চেঙেৰ এটা দৌৰো নহয় ময়ূৰৰ গাইছ এটা ময়ূৰ আছে ময়ূৰ ৰ'ব আগত যায় গাইছ চেকিং কৰিব লাগিব ময়ূৰটো ক'ত আছে বঢ়িয়াকৈ চেকিং কৰিম ৰ'ব গাইছ তো গাইছ এইফালে চাহ পাৰে ময়ূৰ এই ধুনীয়া গাছৰ পৰা উঠি আছে চাওক মজা লাগছে দে আমি বহুত কেইটাই এনে ময়ূৰ দেখা হৈছোঁ দেই এই চাওক তো গাইছ মোৰ কিন্তু কিছুমান কলা আছে তো কলাবিলাক আপোনালোক মই আপোনালোকক দেখাই আছোঁ তো আপোনালোকে গম পাব আপোনালোকে খালি শুনক ধুনীয়াকৈ এইটো ওপৰত ময়ূৰটো বহি আছে ধুনীয়াকৈ তাত চাবচোন আৰু একবাৰ বাবু আৰু একবাৰ তো গাইছ আইডাঙতে আমাৰ এই ভাইকেইটা লগ পালোঁ হৰ হৰ মহাদেৱ আৰু এইফালে বৰ আচ্ছা লাগে आप लोगों के मिलते बहुत खुशी हुआ भाई लोग कैसे हो আৰু ইহঁতৰ ইয়াত কিবা মেলা এইফালে মেলা আছে কোনচি মেলা
अच्छा कितना दिन रहेगा यहाँ? आज एक ही दिन रहेगा आज ही? अच्छा 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 तो এবাৰ ইয়াৰ পৰা চাওঁ আমি বেছি ভিতৰত নাযাওঁ কাৰণ কিয় আৰু মোবাইল একদম চাৰ্জটো শেষ হ'ব ধৰিছে তো ইয়াৰ পৰা আৰু বহুত দূৰ যাব লাগিব আমি তো ইয়াতে লগ পালে আমাক মানে আগত লগ পাইছিলে ইয়াত অলপ মই লগ কৰিছিলে সুৰজ কিবা ক'বা की कम भाई लोग मिला है बहुत दूर से आए हैं रास्ता पूछे हैं तो यहाँ आके रुका है भाई लोग मिलकर बहुत अच्छा लगा ঠিক আছে बढ़िया है तो আমি আগলৈকে যাই লওঁ লাহে লাহে গধূলাবাৰ হৈছে আৰু ৰাস্তাটো চাবাই পাৰে এই ৰাস্তাৰ ধুনীয়াকৈ চাব পাৰে এই কিবা চাই যাই আছে সদায় কুটুৱা ভিডিঅ' বনাই আছোঁ আৰু গধূলি নহওঁতে যাবলৈ ভাল লাগিল হয় ভিডিঅ'টো বনবা ধৰিলে গাইছ ই ৰিক্সাৰ প্ৰায় স্কুটিৰ প্ৰায় ঘণ্টা বেছি নাই আৰু প্ৰায় 10 কিলোমিটাৰমান আছে এই 10 কিলোমিটাৰটো এই ৰোডটো থাকাতে যদি যাই পাৰোঁ বঢ়িয়া আৰু যাব পিছত তো যাই লওঁ ৰ'ব গাইছে ইমান ধৰো আৰু বেয়া ভাগ লাগিছে গাইছে একো নাই বিশ্বাস কৰক একো নাই বিদ্যা একো নাই এখন হোটেল নাপাই আছে দেই যাই লওঁ যাই সোনকালে কিবা এটা খাব লাগিব গাইছে নহ'লে নদীৰ পেটত ৰস পকাই আছে তো গাইছ ফাইনেলি পাই গ'লো হাইৱে বাপৰে বাপ বহুত আছিলে আমি বাপৰে বাপ এই মনোযোগ চা পুৰা আগত গেছি এতিয়া হাইৱে ৰাস্তা পাই তো এতিয়া সোনকালে কিবা এটা খাব লাগে এই বাছতে গাড়ী যাবি দেই কুস্তা এই কিয় চাই দিছি তো যাই লওঁ আৰু কিবা এটা খাই লওঁ সোনকালে গাইছ নহ'লে মাৰা গ'লো আজি পেটত এবাৰ ঘূৰকৈ এবাৰ পাক মাৰি আছে কিবা এটা খাই লওঁ মনোজ ভাই ৰুক যা গাড়ী ৰুক যা বঢ়িয়াকৈ খাই লওঁ ৰ'ব গাইছ ক'ৰবাত কিবা তো গাইছ হাইৱেত উঠি আহলে এটা বস্তু চাব নেকি সেইফালে চাব পাৰে এই খুৰাজনে আমাক এই ভাজা কিনি দিলা তাৰপিছত আৰু এই দাদাকজনে এই গুড় কিনি দিছে আৰু দেখাই আছোঁ ৰ'ব আৰু এইফালে এই আধা কেজি একে চানা এইটো চানা একে ই চালা আজি ৰাতি এই খাম দি আৰু এতিয়া বঢ়িয়াকৈ আগত এখন এই ট্ৰাকখন ৰ'ব এবাৰ থৈ লওঁ আৰু মোৰ আগত এখন চৰ্দাৰজী দা ধাবা আছে এখন ধাবাৰ এবাৰ খাই লওঁ 50 কিলোমিটাৰ পিছতে ধাবা পাইছোঁ গেলা এতিয়া খাব লাগিব ৰাতিপুৱাৰ পৰা গাইছ পানী খাই আহিছোঁ অকল বিশ্বাস কৰক একো খাব পৰা অকল পানী খাইছোঁ এতিয়া বঢ়িয়াকৈ খাই লওঁ সোনকালে ঐ বল কিবা খাই লওঁ বল তো গাইছ হৈ গ'ল খোৱা লোৱা বঢ়িয়াকৈ কেঁচা লাগা হা কি ভাগ ৰে अरे यार हाँ फेंक दू गाड़ी के आगे धक्का दे दो चला पंकज भगवती बोल तो যাই লওঁ আৰু সোনকালে থকা ব্যৱস্থাটো কৰি ল'ব লাগে গাড়ী ব্ৰেক মাৰ তো এতিয়া থাক আৰু চাই লওঁ ৰ'ব গাইছ তো গাইছ আমাৰ ৰাইজৰ মাজতে এফালে চাব পাৰে আমাৰ ৰাইডাৰ पंकज भाई पंकज बथक हाफ पेंट चाबाइছে एक बार साई गया क्या लिया हाँ चला पेंट लेने आया और लिया चला नोटिफिकेशन फाइनली आइबले ফেলে চাব পাৰে নাইৰা তেল দিব আৰু ফেলে মাত টেন্ট লাগি গেল সাইকেলতে থাম জাগা কিন্তু अवेलेबल জাগা আছে এতে মত টেন্ট লাগি গেল ধুনীয়াকৈ টেন্ট হৈ গেল আৰু ফেলে টেন্টটো টানি আছে তো এতিয়া বঢ়িয়াকৈ গাইছ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ তো আজি ভিডিঅ'টো এইখিনি আছিল তো ভিডিঅ'টো চাই কেনে বোলে কমেণ্ট কৰি জনাব আৰু যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি অন কৰি দিয়ক মই খেজুৰ খাই আছোঁ দিয়ক একো নাই তো আজি ভিডিঅ' এইখিনি আছিল জয় অসম।